নমস্কাৰ। আলোচনা কৰিবলৈ ওলাইছোঁ মহৎ লোকৰ বাণী। ভুল আঁতৰাই সত্য প্ৰতিষ্ঠা কৰাটোৱে শিক্ষাৰ মূল লক্ষ্য। ছক্ৰেটিছ। এজন বিশ্বাসী বন্ধু হৈছে জীৱনৰ মহৌষধ। তিৰুকুৰাল। জগতত জীয়াই থাকিবলৈ প্ৰেম আৰু সাহসৰ অতি প্ৰয়োজন। আব্ৰাহাম লিংকন। শিক্ষাই হৈছে মূল উপায়, যি মানুহৰ জীৱনলৈ সুখ আৰু শান্তিৰ নিজৰা বোৱাই আনিব পাৰে। এৰিষ্টটল। শিক্ষাই জ্ঞান, জ্ঞানেই শক্তি। ছক্ৰেটিছ। সকলো কথাতে সাধুতা বজাই ৰাখিব লাগে। কনফুচিয়াছ। তুমি ঈশ্বৰক ভাল পাব খোজানে? তেনেহ'লে প্ৰথমে মানুহক ভাল পোৱা। হজৰত মহম্মদ। ব্ৰাহ্মণ, শূদ্ৰ, হিন্দু, মুছলমান ঈশ্বৰৰ চকুত সকলো সমান। গুৰু নানক। লোকৰ দুখ ধৰাটো বুদ্ধিমানৰ কাম, কিন্তু নিজক নিৰ্দোষী কৰাটো তাতোতকৈ বুদ্ধিমানৰ কাম। মহাত্মা গান্ধী। আমি সামান্য কামকো ঘৃণা কৰা উচিত নহয়। যি মানুহে অতি সৰু কাম কৰে, তেওঁ ডাঙৰ কাম কৰাজনতকৈও অলপো সৰু নহয়। কৰ্তব্যৰ ধৰণ দেখি নহয়, কৰ্তব্যৰ সাধনৰ ধৰণ দেখিহে মানুহক বিচাৰ কৰিব লাগে। স্বামী বিবেকানন্দ। অধৈৰ্য আৰু অলসতাই আটাইবোৰ পাপৰ উৎস। ফ্ৰান্স কাফকা। ঘৰ সাজিবলৈ ওখ ভেটি কৰি ল'ব লাগে। সেইদৰে কথা প্ৰকাশ কৰাৰ আগতে মনতে এবাৰ দকৈ চিন্তা
কৰি লোৱা উচিত। ইভান বুনিন। শিশুৰ সৰলতা হেৰুৱাই নেপেলোৱাজনেই প্ৰকৃত মহৎ লোক। মেনচিয়াছ। সুখে দৈহিক আনন্দ দিয়ে, কিন্তু একমাত্ৰ যন্ত্ৰণাইহে মানসিক শক্তি বৃদ্ধিত সহায় কৰে। মাৰ্চেল। আদৰ্শহীন মানুহ গুৰি বঠা নোহোৱা নাৱৰ দৰে। মহাত্মা গান্ধী। মানুহে কেৱল নিজৰ নিমিত্তে জীৱন ধৰা নাই, মানুহে মানুহৰ নিমিত্তে জীৱন ধৰিছে। কমলাকান্ত ভট্টাচাৰ্য। দুৰ্ভাগ্য পাখি মেলি উৰি আহে আৰু খোজ কাঢ়ি গুচি যায়। H.G. বন। উদ্যোগী পুৰুষ সিংহই কেৱল যে লক্ষ্মীকে লাভ কৰে তেনে নহয়, সৰস্বতীকো লাভ কৰে। উদ্যোগী পুৰুষ সিংহই কেৱল যে লক্ষ্মীকে লাভ কৰে তেনে নহয়, সৰস্বতীকো লাভ কৰে। ৰবীন্দ্ৰনাথ ঠাকুৰ। জীৱনটোত যদি ঘাত প্ৰতিঘাতেই নাথাকে তেন্তে সেইটো জীৱনেই হ'ব নোৱাৰে। জীৱনটো হৈছে এটা কলা। ই কলাকাৰ ৰূপে বিৰাজিত। আশা আৰু আকাংক্ষাৰ প্ৰেৰণাই হৈছে জীৱনৰ অংগ। ইয়াৰ অবিহনে জীৱনৰ গতি মৰহি শুকায়। নেহেৰু। গীতা বিপদ-আপদৰ বন্ধু। ৰাজনৈতিক আৰু সামাজিক আন্দোলনৰ শান্তিদাতা আৰু মানুহৰ মনৰ ভাৱ চিন্তাধাৰাৰ ফলদাতা। নেহেৰু। ভুলে কেতিয়াবা গৌৰৱোজ্জ্বল ভৱিষ্যতক বিনাশ কৰে। নেহেৰু। কামত ধৰি আমি যেতিয়া নিজকে পাহৰি যাওঁ তেতিয়াই সৎ কাম কৰিবলৈ সমৰ্থ হওঁ আৰু আমাৰ পূৰ্ণ শক্তি প্ৰয়োগ কৰিব পাৰোঁ। বিবেকানন্দ। অসৎ কল্পনা অসৎ কৰ্মৰ দৰে বেয়া, অৰ্থাৎ অসৎ চিন্তাই পাপ। সংযত বাসনাই
আমাক উচ্চ স্তৰলৈ নিয়ে। বিবেকানন্দ। কাম কৰিবলৈ মানুহৰ জন্ম হৈছে। যি মানুহে কাম নকৰে তেওঁ মানুহেই নহয়। যোচেফ কনৰাড। দেখা নাই, শুনা নাই, তুমি এটি মোৰ হৃদয়ৰ নজনা বাসনা। মনেৰে ধুনীয়া কৰা, মনেৰে সজা তুমি মোৰ পবিত্ৰ কল্পনা। দুৰ্গেশ্বৰ শৰ্মা। চলন্ত পৃথিৱী এখনত আমি স্থবিৰ হৈ থাকিব নোৱাৰোঁ। নেহেৰু। বিশ্বাসে আনন্দ দিয়ে, প্ৰেমেৰে যৌৱন, বয়সে নকৰে বুঢ়া, পাপেহে উচ্চাৰণ। বিশ্বাসে আনন্দ দিয়ে, প্ৰেমেৰে যৌৱন, বয়সে নকৰে বুঢ়া, পাপেহে উচ্চাৰণ। বেজবৰুৱা। আমি বিশেষ কোনো জাতি, ধৰ্ম বা আদৰ্শবাদৰ সপক্ষে নহওঁ। মানৱতাই আমাৰ লক্ষ্য, শান্তিয়েই আমাৰ কাম্য। আমি বিশেষ কোনো জাতি, ধৰ্ম বা আদৰ্শবাদৰ সপক্ষে নহওঁ। মানৱতাই আমাৰ লক্ষ্য, শান্তিয়েই আমাৰ কাম্য। ডাঃ ৰাধাকৃষ্ণণ। ইটা শিলৰ আৰ্হি চাই চাই গাঁঠি গ'লেহে ঘৰ হয়গৈ। সঁচ কথা, সঁচ উপদেশ এটা এটাকৈ কামত লগাই পৰিণত অভ্যাস হ'লেহে চৰিত্ৰই গঢ় লয়। বেজবৰুৱা। মিছাৰ সহায়েৰে বিপদ এটাৰ পৰা সাৰিব পাৰি। কিন্তু মিছা পৰিহাৰ কৰি বিপদৰ সন্মুখীন হ'লে অসীম আনন্দ পোৱা যায়। এডৱাৰ্ড মণ্টেগু। ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰণ কৰাই শ্ৰেয়। মহাত্মা গান্ধী। মই নিজেই শিক্ষাৰ্থী। স্বাৰ্থ সিদ্ধিৰ কাৰণে কৰিবলগীয়া মোৰ একো নাই। মই যেতিয়াই সত্যৰ সন্ধান পাওঁ তাক তেতিয়াই গ্ৰহণ কৰোঁ আৰু সেইদৰে কাম আৰম্ভ কৰোঁ। মই নিজেই শিক্ষাৰ্থী। স্বাৰ্থ সিদ্ধিৰ কাৰণে কৰিবলগীয়া মোৰ একো নাই। মই যেতিয়াই সত্যৰ সন্ধান পাওঁ তাক তেতিয়াই গ্ৰহণ কৰোঁ আৰু সেইদৰে কাম আৰম্ভ কৰোঁ। মহাত্মা গান্ধী। ভগৱান যদি মুছলমানৰ মছজিদত ৰ'ল, নাইবা হিন্দুৰ মন্দিৰতেই ৰ'ল, তেন্তে বাহিৰৰ এই মহাবিশ্বত কোন থাকিব? কবি।
আপোনালোকে মাতৃভূমিৰ প্ৰগতিৰ হকে পৰিশ্ৰম কৰিব লাগিব। মাতৃভূমিৰ মন প্ৰফুল্লিত ৰাখিবলৈ ত্যাগ স্বীকাৰ কৰিব লাগিব। শ্ৰী অৰবিন্দ। পাপক ঘৃণা কৰিবা, কিন্তু পাপীক ঘৃণা নকৰিবা। যীশুখ্ৰীষ্ট। স্বাধীনতা আমাৰ জন্মগত অধিকাৰ। তিলক। চকুৰে নেদেখাজনক অন্ধ বুলিব নোৱাৰি। নিজৰ দোষ ক্ৰুটিবোৰ লুকাই ৰখাজনহে প্ৰকৃতাৰ্থত অন্ধ। চকুৰে নেদেখাজনক অন্ধ বুলিব নোৱাৰি। নিজৰ দোষ ক্ৰুটিবোৰ লুকাই ৰখাজনহে প্ৰকৃতাৰ্থত অন্ধ। মহাত্মা গান্ধী। আমি কৰা প্ৰতিটো সৎ কামৰ বাবে একোজন সৎ দেৱদূতৰ আৰু প্ৰতিটো অসৎ কামৰ বাবে একোজন অসৎ দেৱদূতৰ জন্ম হয়। ৰেবি উইলছ। মই একেৰাহে কেইবাদিনো উপবাসে থাকিব পাৰোঁ, কিন্তু ঈশ্বৰক প্ৰাৰ্থনা নকৰাকৈ মই এদিনো থাকিব নোৱাৰোঁ। মহাত্মা গান্ধী। পঢ়নৰ পৰা দূৰৈৰ মাণিক হাততে পোৱা যায়। সত্যনাথ বৰা। বিশ্বপুথিৰ উপদেশ শিলৰ ৰেখা। সত্যনাথ বৰা। কোনো মানুহ বা কোনো জাতিয়ে আনক ঘৃণা কৰি বৰ্তি থাকিব নোৱাৰে। স্বামী বিবেকানন্দ। ৰণাংগনত আমি যেনেকৈ সাহসীভাৱে যুঁজিছিলোঁ, শান্তিৰ বাবেও আমি তেনেকৈ যুঁজিব লাগিব। লাল বাহাদুৰ শাস্ত্ৰী। জন্মৰ দ্বাৰা নহয়, কৰ্মৰ দ্বাৰাহে মানুহ মহান হয়। মহাবীৰ। ধন হেৰালে একোৱে নেহেৰায়, স্বাস্থ্য হেৰালে সম্পদ হেৰায়, কিন্তু চৰিত্ৰ হেৰালে সকলোখিনিয়ে হেৰায়। ছক্ৰেটিছ। মানুহৰ সেৱাৰ মাজেদিহে মই ঈশ্বৰক লগ পাবলৈ বিচাৰোঁ। কাৰণ ঈশ্বৰ স্বৰ্গতো নাই, পাতালতো নাই, আছে মানুহৰ অন্তৰত। মহাত্মা গান্ধী। কুসংস্কাৰেই হ'ল পৃথিৱীৰ আটাইতকৈ গভীৰ বোজা। ড সৰ্বপল্লী ৰাধাকৃষ্ণণ। উপবাসে থাকি মানুহে
দেহক সংযত কৰি ৰাখে, যদিও ভোক স্পৃহা থাকিয়েই যায়। গীতা। দান কৰা বস্তুটো নিদিয়াটো ঋণ পৰিশোধ নকৰাৰ সমান। কৌটিল্য। তুমি নিজে সাধু হোৱা, তেতিয়া নিঃসন্দেহে ক'ব পাৰিবা যে এজন অসৎ লোক পৃথিৱীত কমি গৈছে। কাৰ্লাইল। মূৰ্খ আৰু অজ্ঞানীয়ে সত্য কি নাজানে। বুদ্ধদেৱ। জীৱনত উন্নতি কৰাৰ লগে লগে যিটো বিষয়ক আটাইতকৈ মূল্য দিয়া উচিত সেইটো হৈছে নম্ৰতা। লাল বাহাদুৰ শাস্ত্ৰী। অন্তৰ পবিত্ৰ নহ'লে, ইন্দ্ৰিয় সংযমী হ'ব নোৱাৰিলে শিক্ষিত বিদ্বান হ'ব নোৱাৰি। মহাত্মা গান্ধী। পাপীয়ে সদায় পোহৰলৈ ভয় কৰে, কাৰণ পোহৰত তাৰ স্বৰূপ প্ৰকাশ পায়। যীশু খ্ৰীষ্ট। বন্ধুত্ব হৈছে দুটা দেশত বাস কৰা এটা আত্মা। এৰিষ্টটল। মোৰ বাবে চকুলো বোৱাই দি চোৱা, তোমাৰ জীৱনত আনন্দৰ সাগৰ ভৰাই দিব যদি নোৱাৰো তেতিয়া ক'বা। মোৰ বাবে চকুলো বোৱাই দি চোৱা, তোমাৰ জীৱনত আনন্দৰ সাগৰ ভৰাই দিব যদি নোৱাৰো তেতিয়া ক'বা। শ্ৰীকৃষ্ণ। অসমীয়া ভাষা আমাৰ মাতৃভাষা। মাতৃৰ নিচিনা বাবেই মাতৃয়ে বেজাৰ পোৱা কাম কৰা সন্তানসকলৰ পক্ষে অতি অযুগুত। ইয়াকে জানি অসমীয়াসকলে মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি প্ৰকাশ কৰা উচিত। আনন্দৰাম ঢেকিয়াল ফুকন। জাতীয় জীৱনৰ সন্ধিক্ষণত আমি ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিব নোৱাৰিলেও মাজে সময়ে দুই এটা বাটলু গুটিকে দলিয়াব লাগিব। অম্বিকাগিৰি ৰায়চৌধুৰী। মানুহে মানুহক অন্ধকাৰৰ পৰা পোহৰলৈ আনিব পাৰে, মানুহক নতুন জীৱন দান দিব পাৰে। পৃথিৱীত প্ৰেম আৰু মহানুভৱতাই এই কাম কৰিব পাৰে। মামণি ৰয়ছম গোস্বামী। সাক্ষৰতা আৱশ্যকীয়, কিন্তু কেৱল সাক্ষৰতাই নহয়, যদি মানুহৰ শিক্ষাৰ লগত জ্ঞানৰ সম্বন্ধ নাথাকে তেন্তে শিক্ষা অভিশাপ স্বৰূপেহে হয়। ৰাধাকৃষ্ণন। দৃঢ় সংকল্প নহ'লে কোনো ভাল কাম কৰা সম্ভৱপৰ নহয়। মহাত্মা গান্ধী।
মাত্ৰ এটা শব্দৰ কাৰণে জ্ঞানী বুলি বিবেচিত হ'ব পাৰে আৰু এটা শব্দৰ কাৰণে মূৰ্খ বুলি প্ৰমাণিত হ'ব পাৰে। গতিকে আমি যি কথা কওঁ সেই বিষয়ে সাৱধান হোৱা উচিত। কনফুচিয়াছ। সুৰাপানে মানুহক বিবেকহীন কৰে আৰু আনি দিয়ে এক পশুত্ব। এই পশুত্বৰ কবলৰ পৰা ৰক্ষা কৰি নাৰীসকলৰ ৰক্ষণাবেক্ষণ দিবলৈ সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ মানুহক আগবাঢ়ি অহাটো গান্ধীজীয়ে বাঞ্ছা কৰিছিল। স্বামী বিবেকানন্দ। নিৰক্ষৰতা মানে জ্ঞানবিহীনতা নহয়। ৰবীন্দ্ৰনাথ ঠাকুৰ। বন্দুকৰ গুলীৰে কোনোৱে আদৰ্শক হত্যা কৰিব নোৱাৰে। জ্যোতিপ্ৰসাদ। আত্মনিন্দা কৰিব জানিলে পৰনিন্দাৰ পাকত নপৰে। স্বামী বিবেকানন্দ। পৰক আপোন কৰিবলৈ প্ৰতিভাৰ প্ৰয়োজন। ৰবীন্দ্ৰনাথ ঠাকুৰ। জিভাৰে উজুতি খোৱাতকৈ ভৰিৰ উজুতি খোৱা বহুগুণে শ্ৰেয়। জেন। সুন্দৰৰ পূজাই হৈছে কৃষ্টি বা সংস্কৃতি। জ্যোতিপ্ৰসাদ। মই আদৰ্শৰ অনুকৰণ কৰিবলৈ ব্যস্ত হৈ পৰিম। স্বামী বিবেকানন্দ। তুমি যিদৰে আনৰ ব্যৱহাৰৰ আশা কৰা আনকো তুমি তেনে ব্যৱহাৰ কৰিবা। কনফুচিয়াছ। মৰমেই মৰম জন্ম দিয়ে। ছফ'কলছ। অৰ্থনীতিয়ে চানেকি নিৰ্ণয় কৰে। এঞ্জেলছ। যশস্যা আপোনাৰ সুকীৰ্তিৰ মৃদু সুগন্ধ। ছক্ৰেটিছ। গৃহ বা পৰিয়ালে হৈছে শিক্ষাৰ আৰম্ভণিৰ প্ৰথম খোজ। ৰোজেন। ক্ৰোধৰ ফলতে জগত ধ্বংস হয়। যুধিষ্ঠিৰ। পাপী যিমান ডাঙৰ সন্ন্যাসীও সিমানেই ডাঙৰ। পাপী যিমান ডাঙৰ সন্ন্যাসীও সিমানেই ডাঙৰ। মহাত্মা গান্ধী। মৃত সিংহ এটাতকৈ জীয়া কুকুৰ এটা বেছি ভাল। বাইবেল। জ্ঞানী লোক অসম্ভৱৰ ফালে ধাৱিত হয়। মেছিজাৰ। জ্ঞান মানুহক দিব নোৱাৰি, উপলব্ধি কৰিব পাৰি। ছক্ৰেটিছ। আমাৰ চিন্তা ভাৱনাৰ পৰাই
চৰিত্ৰ গঠন হয়। আনন্দচন্দ্ৰ আগৰৱালা। আনে মোৰ বিষয়ে কি কয় সেইটো গুৰুত্বপূৰ্ণ কথা নহয়, মই পিছে কি কৰিম আৰু ক'ম সেইটোহে গুৰুত্বপূৰ্ণ। ৰবীন্দ্ৰনাথ ঠাকুৰ। যি মানুহে কেতিয়াও ভুল নকৰে তেওঁ জীৱনত আন একোৱেই নকৰে। খেলপথাৰ। জীৱনক ভাল পালে সময়ৰ অপব্যৱহাৰ নকৰিবা। ফ্ৰেংকলিন।